হেল্ল' কেচি নিউজৰ সমূহ দৰ্শকক আমাৰ আজি অনুষ্ঠানত স্বাগতম জনাইছো মই ৰাজীৱ আলম। ডুবাইত চলি থকা চেম্পিয়ন্স ট্ৰফিৰ ইণ্ডিয়া পাকিস্তানৰ মেচত মহম্মদ শামী ভাৰতীয় বেগী বলাৰ মহম্মদ শামীয়ে দুৰ্দান্ত প্ৰদৰ্শন কৰিছিল আৰু সেই দিনত তেওঁ ৰোজা নাৰাখি পানী খাইছিল আৰু ইয়াৰ পিছত ভাৰতৰ বহু মিডিয়াত আৰু বহু মানুহে এইটোলৈ প্ৰতিক্ৰিয়া কৰিছে। এদল মানুহে তেওঁক সমৰ্থন কৰি আছে আৰু কৈছে মহম্মদ শামীয়ে এইটো দেখুৱালে যে দেশতকৈ ধৰ্ম ডাঙৰ নহয় আৰু সেই কাৰণে তেওঁ ভাৰতৰ খেলি থাকোতে ৰোজা নাৰাখি পানী খাই আছে আৰু ভাৰতৰ খেলিছে। আনফালে কিছুমান মানুহে কৈছে যেনেকুৱা উত্তৰ প্ৰদেশৰ অল ইণ্ডিয়া মুছলিম জামাতৰ সভাপতি শাহাবুদ্দিন ৰিজভী তেখেতে কৈছে ৰমজান মাহত ৰোজা নাৰাখি মহম্মদ শামীয়ে ইছলামৰ এটা বহুত ডাঙৰ অপৰাধ কৰিছে, আল্লাহে তেওঁক ইয়াৰ শাস্তি দিব আৰু তেওঁ এজন ইছলামৰ দৃষ্টিত অপৰাধী। ইয়াৰ পিছত বহুতে বহু প্ৰতিক্ৰিয়া দিছে, কিন্তু আজি আমি লৈ আহিব বিচাৰিছো এটা সঠিক বিশ্লেষণ। এই বিশ্লেষণত যোৱাৰ আগতে মই আৰু এজন মানুহৰ প্ৰতিক্ৰিয়া আপোনালোকক শুনাব বিচাৰিছো। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ খালিদ ৰছিদ ফিৰংগী মাহলি তেওঁ এজন জনাজাত খুব জনপ্ৰিয় ইছলামিক স্কলাৰ। তেওঁ শাহাবুদ্দিন ৰিজভীৰ যি কমেণ্ট যি প্ৰতিক্ৰিয়া সেইটোৰ বিৰোধিতা কৰিছে আৰু তেওঁ কৈছে এই দুয়োটা কোনোটোৱেই শুদ্ধ নহয়, যে মহম্মদ শামীয়ে ৰোজা ৰখা নাই চেম্পিয়ন্স ট্ৰফিৰ মেচ খেলি থাকোতে, গতিকে তেওঁ ইছলামৰ দৃষ্টিত এজন অপৰাধী, তেনেকুৱা নহয়, এইটো কেতিয়াও হ'ব নোৱাৰে। আৰু হয়তো স্বামীয়ে যিটো কাম কৰিছে সেইটো তেওঁ ধৰ্মক আনিবই নালাগে। বহুতে যে কৈছে দেশতকৈ ধৰ্ম ডাঙৰ নহয়, ধৰ্মৰ মেটাৰটো ইয়াত আনিবই নালাগে। খালিদ ৰছিদ ফিৰংগী মাহলিয়ে কৈছে যে ইছলামত ৰোজা ৰখা সকলোৰ কাৰণে বাধ্যবাধকতা নহয়। মুছাফিৰ যে আপুনি যদি কোনো ভ্ৰমণকাৰী হয়, আপুনি যদি ঘৰৰ পৰা 77.5 কিলোমিটাৰ আঁতৰত গুচি যায় কোনো কামৰ বাবে, তেন্তে আপুনি ভ্ৰমণকাৰী হৈ গ'ল। আৰু ভ্ৰমণত থকা অৱস্থা কোনো মুছলমানৰ ওপৰত ৰোজা বাধ্যতামূলক নহয়, অপচনেল। ৰোজা ৰাখিব পাৰে আৰু যদি কোনো সুবিধা নাথাকে তেওঁৰ ওপৰত এইটো কম্পালচন নহয়, বাধ্যতামূলক নহয়, তেওঁ নাৰাখিবও পাৰে, সেইটো তেওঁৰ ওপৰত। লগতে আমিও ভাবিছো এইটো, আমাৰো এইটো মতামত যে বহুতে যেনেকৈ কৈ আছে দেশতকৈ ধৰ্ম ডাঙৰ নহয়, ধৰ্মৰ এই মেটাৰটো ইয়াত আনিবই নালাগে। এইটো মহম্মদ শামী তেওঁৰ পাৰ্চনেল মেটাৰ। মহম্মদ শামী এজন মুছলিম মানুহ ঠিক, কিন্তু ধৰ্ম তেওঁ আৰু তেওঁৰ সৃষ্টিকৰ্তা আল্লাহৰ মাজত আছে। তেওঁ কোনটো কণ্ডিশ্যনত আছে, তেওঁ ৰোজা ৰখাৰ হালতত আছে নে ৰোজা ৰখাৰ হালতত নাই, সেইটো সম্পূৰ্ণ বেলেগ কথা। ক্ৰিকেট ইজ এ প্ৰফেচনেল গেম, তেওঁ প্ৰফেচনেল ক্ৰিকেটাৰ, ইয়াত প্ৰফেচনেলিজম আহিছে, তাকো চিৰবৈৰী পাকিস্তানৰ লগত, গতিকে তেওঁ ইয়াত প্ৰদৰ্শন কৰিছে, আমি তেওঁৰ প্ৰদৰ্শনত চাব লাগে। তেওঁ ৰোজা ৰাখিছে নাৰাখিছে এই বিষয়টো এই আমাৰ আলোচনাত কেতিয়াও আহিব নালাগে। মিডিয়াত যেনেকৈ প্ৰদৰ্শন কৰা হৈছে তেনেকুৱা প্ৰদৰ্শন কৰিব নালাগে, ধৰ্ম সম্পূৰ্ণ এটা বেলেগ মেটাৰ। এইখিনিতে শেষ কৰাৰ আগত মই এটা কোৰাণৰ আয়াত কৈ দিওঁ। কোৰাণত এটা আয়াত আছে, লা ইকৰাহা ফিদ্দিন, ইয়াৰ অৰ্থ হ'ল ইছলামত কোনো কম্পালচন নাই, ইছলামত কোনো বাধ্যবাধকতা নাই। ইছলাম এনেকুৱা জোৰ জবস্তি নহয় যে কোনোবাই কৰিবই লাগিব, তেনেকুৱা নহয়। ইছলামত কিছুমান নিয়ম আছে, ইছলামৰ ভেলুজ আছে, ৰুলছ এণ্ড ৰেগুলেশ্যনছ আছে, কিন্তু যিজন মানুহে পালন কৰিব তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁ সেইটো পালন কৰাৰ কণ্ডিশ্যনত আছে নাই, তেওঁ পালন কৰিব পাৰিব নাই, আৰু পালন কৰা নকৰা সম্পূৰ্ণ তেওঁৰ ব্যক্তিগত বিষয়। ইছলামত আকৌ এবাৰ কৈছো কোনো কম্পালচন নাই, কোনো জোৰ জবস্তি নাই। লগতে মই এইটোও কৈ দিওঁ, যি ক্ৰিকেটাৰ মহম্মদ শামীৰ এই ঘটনা, এইটো আমি ক্ৰিকেট লৈ চাব লাগে, তেওঁৰ প্ৰদৰ্শনক লৈ আমি কথা পাতিব লাগে। তেওঁৰ যি প্ৰদৰ্শন, ভাৰতীয় দলৰ প্ৰদৰ্শন, সেইটোক লৈ আমি কথা পাতিব লাগে। ভাৰতীয় দলক শুভেচ্ছা দিব লাগে যে ভাৰতে পাকিস্তান আৰু অষ্ট্ৰেলিয়াৰ দৰে শক্তিশালী টিমক হৰুৱাই ফাইনেলত উপনীত হৈছে, সেইটো বিষয়ত আমি বেছি কথা পাতিব লাগে। তেওঁ ৰোজা ৰাখিছে নে তেওঁ ৰোজা নাৰাখিছে এইটো সম্পূৰ্ণ তেওঁৰ ব্যক্তিগত বিষয়। আৰু শাহাবুদ্দিন ৰিজভীয়ে কোৱাৰ দৰে যেনেকুৱা ইছলামৰ দৃষ্টিত তেওঁ অপৰাধী, শাহাবুদ্দিন ৰিজভীৰ দৰে ইছলামিক স্কলাৰৰ কাৰণে আজি ইছলাম এনেকুৱা বহু মানুহে ইছলামৰ বিষয়ে বহু কথা কৈ দিয়ে। তেওঁৰ নিচিনা মানুহৰ কাৰণে ধৰ্ম ইছলাম কাৰোবাৰ ব্যক্তিগত বিষয়, ইয়াত অপৰাধী নহয়, সেইটো একমাত্ৰ আল্লাহে গম পায়। আল্লাহৰ যিদিন শেষ বিচাৰৰ দিনা হয়তো শাহাবুদ্দিন ৰিজভীও কোনো কথাত অপৰাধী হৈ যাব পাৰে। হয়তো বহু মানুহে এনেও বহু কাম কৰে গোপনীয়ভাৱে, তেওঁ ব্যক্তিগতভাৱে এনেকুৱা কাম কৰে যি ইছলাম বিৰোধী। গতিকে পাব্লিকলি যি কাম কৰা হৈছে, সেই কোন কণ্ডিশ্যনত কৰা হৈছে, কি অৱস্থাত পৰি মহম্মদ শামীয়ে কৰিছে, সেইটো কোনেও গম নাপায়। গতিকে আমিও আমাৰ কেচি নিউজৰ ফালৰ পৰা আমাৰ মতামত হ'ল শামী আৰু তেওঁৰ ধৰ্ম এইটো সম্পূৰ্ণ ব্যক্তিগত বিষয়। এই বিষয়ত কোনো ট্ৰলিং, এই বিষয়ত কোনো মিডিয়া হাইপ কৰাৰ কোনো প্ৰয়োজন নাই।